ৰিলেশ্যনশ্বিপত তুমি যেতিয়া চাইলেণ্ট হৈ যাবা, তুমি যেতিয়া কথা নকবা, চুপ হৈ যাবা, ইফালে তোমালোকে দুজনক ভালো পোৱা, ষ্টিল ইগ'ৰ কাৰণে তোমালোকে চাইলেণ্ট হৈ যোৱা, সিও তোমাক একো নকয়, তুমিও তাক একো নোকোৱা, ঠিক আছে, তেতিয়াহ'লে বেলেগ একো নাই, হাৰ্ট বেছিকৈ হ'বা, কষ্ট বেছিকৈ পাবা। কাৰণ যিমান আটাপাৰা, যিমান কাজিয়া কৰা, যিমান যি নকৰা, এটলিষ্ট এটা শব্দটো কাণেৰে শুনি থাকা, ব্ৰেইনত গৈ থাকে, তোমালোকৰ কি প্ৰব্লেমটো আছে, সেইটো অলপ হ'লেও চলিউশ্যন ওলাই থাকে। যেতিয়া তোমালোকে কথা পাতি থাকিবা, কাজিয়া হ'লেও বাৰ কাজিয়া হ'লেও কথা পাতি থাকিবা, কনভাৰ্চেশ্যন কৰি থাকিবা, ঠিক আছে, তেতিয়াতো কিবা এটা হ'লেও চলিউশ্যন ওলাব। কিন্তু তোমালোকে যেতিয়া চাইলেণ্ট হৈ যাবা 5 দিন 10 দিন, এসপ্তাহ বা এমাহ 2 মাহ আৰু বহুত মাহলৈকে, তেতিয়াহ'লে তোমালোকৰ ৰিলেশ্যনটো অলমষ্ট খতম। সেইটো কেতিয়াও ঠিক নহয়। চুপ হৈ গ'লে কেতিয়াও ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব নোৱাৰা, সেইটো কেতিয়াও লং লাষ্টিং ৰিলেশ্যনশ্বিপ হ'বই নোৱাৰে। কনচিষ্টেঞ্চি মেইনটেইন কৰিবই লাগিব। তোমাৰ প্ৰব্লেম হৈছে, তুমি ছল্ভ কৰিব চেষ্টা কৰা, তুমি কথা পাতা, তুমি ফোন কৰা, তুমি মেছেজ কৰা, মেছেজতো নহয়, সদায় ফোনত কথা পাতি কিনে ছল্ভ কৰিব ট্ৰাই কৰিব লাগে। মেছেজত কিবা ক'লে কিবা বুজা যায়। চ' মই এইটোৱে ক'ম যে কেতিয়াও চাইলেণ্ট হৈ যাব নালাগে। তুমি যদি চাইলেণ্ট হৈ যোৱা, তোমাৰ মনত থকা কথাবোৰ সদায় মনতে ৰৈ যাব আৰু জ্বলি থাকিবা, কষ্ট পাই থাকিবা, খং বাঢ়ি গৈ থাকিব সেই মানুহজনৰ কাৰণে। ইটছ বেটাৰ ডেট তুমি সেই মানুহজনক ক্লিয়াৰলি কৈ দিয়া যে মই এইটো ফিল কৰিছোঁ, মই এইটোত বেয়া পাইছোঁ, সেইটোত বেয়া পাইছোঁ, ঠিক আছে। যিমান চাইলেণ্ট হ'ব সিমানেই ৰিলেশ্যনশ্বিপ খতম হ'ব, সিমানেই ৰিলেশ্যনশ্বিপ বেয়া হ'ব, ভাল কেতিয়াও নহয়। কিন্তু এইটো নাভাবিবা যে খংটো ঠাণ্ডা হ'লে কথা পাতিম, খং ঠাণ্ডা হোৱালৈকে চব ঠাণ্ডা হৈ যাব।